হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে 7 নৱেম্বৰ আৰু 7 নৱেম্বৰ মোৰ আজি বাৰ্থডে হয়। সেই গতিকে আমি মৰ্ণিঙে ধুনীয়াকৈ ওলাই আহিলোঁ অলপ ফুৰিব যাওঁ বুলি। এয়া আহি আমি মন্দিৰত সোমাইছোঁ, জাগিৰোডৰ দেওশাল মন্দিৰত। এয়া মন্দিৰত সেৱা চেৱা কৰি হৈছে আৰু এতিয়া আমি অলপ ওলাই যাওঁ ফুৰিবলৈ বুলি। চাই থাকক আপোনালোকে ক'লৈ যাওঁ আমি। এয়া আমি এতিয়া শ্বিলঙৰ ফালে ওলাই আহিলোঁ। আপোনালোকে দেখি নিশ্চয় গম পাইছেই চাগে। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰ পাহাৰ, কি মনোমোহা দৃশ্য। এয়া আমি ফাইনেলি আহি পাই গ'লোহি। ৱাও, ইয়াৰ পৰা যে ভিউটো সঁচাকৈ ইমান ধুনীয়া লাগে নহয়, সঁচাকৈ একদম কি মনোমোহা দৃশ্য। সঁচাকৈ ইয়াত আহিলে যে যাবলৈ একদমেই মন নকৰে দেই ঘৰলৈ উভতি। ইমান ধুনীয়া পৰিৱেশৰ মাজত যদি সদায় থাকিব পোৱা হয় যে কিমান ভাল লাগিলে। আৰু সেই জেগাটো দেখিছেনে, তাতে ব'টিং কৰিব পাৰি। আমি এতিয়া তাতে যাম আৰু গৈ ব'টিং কৰিম। চাওক, ফাইনেলি এতিয়া আমি তলত আহি গ'লোঁ আৰু এইখন এখন পাৰ্কৰ নিচিনা, বহুত ধুনীয়া লাগে। বহুতখিনি তললৈ নামি আহিছোঁ যিহেতু ব'টিং কৰিবৰ কাৰণে আমি সেই ওপৰৰ পৰা আহিছোঁ। আহি এতিয়া তলৰ সেই পাৰ্কখনলৈ আহি গ'লোঁ। পাই গ'লোহি আমি উমিয়াম লেক। বহুত ধুনীয়া হয় জেগাটো, চাওক আপোনালোকে। এয়া পাই গ'লোহি, কিমান ধুনীয়া জেগা, বহুত ধুনীয়া হয় প্লেচটো। ইয়াতে আমি এতিয়া খাম। ইয়াতে ৱেডিং ফটোশ্বুট চলি আছে, প্ৰি ৱেডিং। সিহঁতে যাব ওলাইছে এতিয়া ব'টত। কেনেকুৱা লাগে সিহঁতৰ পৰা এক্সপিৰিয়েঞ্চটো ল'ম, তাৰপিছত আমি যাম। ভয় লাগেনে? ভয় লাগেনে ভাল লাগে? সঁচা কথা ক'লে ভাল আছিল আৰু আহি পেলাই। মজা লৈ আহিছে। ওপৰডালত উঠো। যাব ওলাইছো। আহিছে এতিয়া আমি ছাইডতে থকা ব্ৰিজখনৰ ফালে আহিলোঁ। এই ব্ৰিজখনো কিন্তু কিবা এটা ভালেই লাগে। ব্ৰিজখনৰ তলত পানী নাই, মানে পাহাৰৰ ওপৰতেই বনোৱা হৈ আছে। কিবা এটা ভাল লাগে আৰু পাহাৰৰ মাজে মাজে এনেকৈ। আৰু ফাইনেলি আমি এতিয়া আচাৰৰ দোকানৰ ওচৰত ৰখি দিলোঁ। এয়া চাওকচোন, আচাৰৰ বটলবোৰ দেখি ইমান ধুনীয়া লাগিছে। আৰু আচাৰ লৈ ল'লোঁ। আৰু এইফালে তেতেলী আৰু এইবোৰ কি কি বস্তু আছে, শাক পাচলি, মানে শ্বিলং গ'লে শাক পাচলিবোৰ চাই সঁচাকৈ বহুত ভাল লাগে। ইমান ফ্ৰেছ বস্তু থাকে নহয় ৰিয়েলি। আৰু এয়া আনাৰস, ঝাৰু, মানে কি লাগে আৰু। এইবোৰ যে দেখিছে, এইবোৰ হৈছে সৰু সৰু মাছ। আৰু প্ৰত্যেকটো মাছ বেলেগ বেলেগ আছে, মানে এয়া মাছৰ আচাৰ বনাই থৈ দিছে। বটল এটা কিনি ল'লোঁ। আৰু শেষত উভতি আহোঁতে সোণাপুৰৰ ব্ৰহ্মপুত্ৰ ৰিজৰ্টত সোমালোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে। এতিয়া আমি ডিনাৰটো ইয়াতে কৰি ঘৰলৈ যামগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।